চাহ ৰুটি পৰঠা ভাত পোৱা এখন বিশেষ হোটেল। কেইবছৰমান পূৰ্বলৈকে এখন হোটেল খুলিম বুলি সাহস গোটাব পৰা নাছিল মহিলাগৰাকীয়ে। অন্যান্য সমস্যাৰ লগতে আৰ্থিক সমস্যাই হেঙাৰ হৈ পৰিছিল মহিলাগৰাকীৰ বাবে। কিন্তু বৰ্তমান মহিলাগৰাকীয়ে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে হোটেলখনত আছে দুজনকৈ কৰ্মচাৰী। এইদৰে উন্নতিৰ কাৰণ বুদ্ধিমত্তা, সাহস আৰু আৰ্থিক সহায়। এইগৰাকী ৰুমি দাস। ৰুমি দাসৰ বুদ্ধিমত্তা, সাহস আৰু বন্ধন বেংকৰ পৰা পোৱা আৰ্থিক সহায়ৰ বাবে এতিয়া উন্নতিৰ জখলা বগাবলৈ সক্ষম হৈছে। বন্ধন বেংকৰ পৰা 1 লাখ টকা ঋণ লৈ এতিয়া সৰু এখন দোকানৰ পৰা মজলীয়া আকাৰৰ দোকানলৈ গঢ় দিবলৈ সক্ষম হৈছে এইগৰাকী সাহসী মহিলা ৰুমি দাসে। উল্লেখ্য যে মহিলাগৰাকীয়ে বিগত 10 বছৰ ধৰি বন্ধন বেংকৰ বেবেজিয়া শাখাৰ পৰা ঋণ লৈ চলাই গৈছে ব্যৱসায়। বিগত 10 বছৰৰ পৰা এদিন দুদিন কৰি এইদৰে সৰু এখন হোটেল এতিয়া মজলীয়া আকাৰৰ হোটেললৈ গঢ় দিবলৈ সক্ষম হৈছে এইগৰাকী ৰুমি দাসে। বিগত 10 বছৰ ধৰি ব্যৱসায়ৰ বাবে বন্ধন বেংকৰ পৰা ঋণ লৈ এতিয়া কুৰুৱাবাসী চাৰিআলিত এইদৰে গঢ় লৈ উঠিছে এইখন মজলীয়া আকাৰৰ হোটেল। য'ত দুজনকৈ কৰ্মচাৰীও ৰাখিছে মহিলাগৰাকীয়ে। প্ৰথম অকণমান অসুবিধা হৈছিলে, দোকানখন চলাওঁ আজি 5-6 বছৰ হ'ল। প্ৰথম অসুবিধা হৈছিলে, কিন্তু এতিয়া মানে মই গম পালোঁ যে বেবেজিয়া আমাৰ বন্ধন বেংকৰ শাখা এটা আছে, তাৰপৰা লোন ল'লোঁ। লৈ পেলাই মানে মই বৰ্তমান এতিয়া মানে ভালকৈ চলাব পাৰিছোঁ আৰু। এতিয়া বৰ্তমান মই 1 লাখ টকা চলি আছে। কিমান বছৰ হ'ল লোন এতিয়ালৈকে? হ'ল 10 বছৰ হ'ল। আপুনি 10 বছৰ ধৰি একেৰাহে চলাই আছোঁ। আৰু বৰ্তমানৰ লোনতে আছে? লোনতে আছে। দোকান কেনেকুৱা চলিছে? দোকান ভালেই চলি আছে। চলাই যাম বুলি মই ভাবিছোঁ। মানে সঁহাৰি কেনেকুৱা? মানে ধৰক বহুতখিনি ভাল, বহুত ভাল। বা লোনৰ পইচাটো ঘূৰাই দিবলৈ অসুবিধা হৈছে নেকি? নাই, অসুবিধা পোৱা নাই মই আজিলৈকে। আপোনাৰ ৰুটি, চাহ, পৰঠা, ভাতৰ পৰ্যন্ত থাকে, নিজে বনাওঁ। আছে কৰ্মচাৰী 2জন আছে। তেওঁলোকক মই মানে এটা তেওঁলোক ওলাই আহক, আমাৰ নিচিনাকৈ অলপমান সহায় জনাওক। ৰাইজেও ভাল পাব যিমানেই নহওক। মহিলা বুলিতো বহি থাকিব নালাগে ন, সহায় কৰিলে ভাল হয় আৰু। এই আপোনাৰ কৰ্মচাৰী 2জন আছে, মোৰ সৈতে 3জন আৰু। নগাঁও জিলাৰ ঘাঁহি চাৰিআলিৰ বিষ্ণু দাস নামৰ লোকজনেও বিগত 10 বছৰে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ ব্যৱসায় এইদৰে চলাই গৈছে। এতিয়া স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো সহায় কৰিব পৰা হৈছে এইজন বিষ্ণু দাসে। এইদৰে এতিয়া বন্ধন বেংকে সহায়ৰ হাত আগবঢ়াইছে ভিন্নজনক। বৰ্তমান মানে দোকান হিচাপে আপোনাৰ 22 বছৰ হ'ল। আৰ্থিকটো অসুবিধা থাকিবই ধৰক, কাৰণ কিয় চাওক, কোনো এটা চৰকাৰী বেংকত গ'লে তাত মাৰ্জিন লাগিব, কিবা কিবি লাগিব, সেইটোতো আমি দিবলৈ সক্ষম নহয়। তাৰ কাৰণে আমাৰ কাৰণে একদম কাফ্ৰী মানে বন্ধন বেংক। বন্ধন বেংকত লৈ পেলাই মোটামুটি আজি 10টা বছৰ পৰিয়াল চলিছোঁ, নিজেও চলি আছোঁ। দুটাকৈ ল'ৰা ছোৱালী, এটা এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল ইয়াৰ আৰু এটা ক্লাছ 6। প্ৰথম অৱস্থাত মই সোমাই 50,000। বৰ্তমান তাৰপিছৰ পৰা মই ইয়েৰলি আপোনাৰ 1.5 লাখ টকা লওঁ। ইয়েৰলি প্ৰিমিয়াম ক্লিয়াৰ মানে মই এবছৰীয়া। মোৰ কাৰণে হোৱা নাই, কিন্তু মানে কি হয় চাওক, যিহেতু আমাৰ কেপিটেল নাই, কোনোবা এটা চৰকাৰী, মই আকৌ কৈছোঁ, চৰকাৰী বেংকত যোৱাৰ লগে লগে A to Z ডকুমেণ্ট বিচাৰিব, মাৰ্জিন মানি লাগে, ফিক্স কিবা লাগে। কিন্তু বন্ধন বেংকত সামান্য এটা ন্যূনতম এটা ডকুমেণ্টত যিটো সকাহ পাইছোঁ, যিখিনি টকা দিছে মোৰ কাৰণে সেইখিনি কাপে। সেইটো কাৰণে বন্ধন বেংক ধন্যবাদ। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্টাৰ এনি।